অৰুণোদয় আঁচনিৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে অৰুণোদয় আঁচনি পাই আছিল আৰু যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছে সেইসকলে অৰুণোদয় আঁচনি কেতিয়া লাভ কৰিব আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল সেইসকলৰ নামবিলাক কাটি দিয়া হ'ব নে সেইসকলে আৰু এবাৰ অৰুণোদয় আঁচনি লাভ কৰি থাকিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ নিউ আপডেট নিউজ দি আছোঁ। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল অথবা আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছিল তেতিয়াহ'লে এতিয়া আপোনাৰ নামটো কেতিয়া ভেৰিফাই হ'ব, কেনেকৈ ভেৰিফাই হ'ব, কিমান দিনৰ পিছত আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল সেইসকলৰ নাম লিষ্টৰ পৰা কাটি দিয়া হ'ব নেকি, মই আজি এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ জানি লওক। যিসকলে অৰুণোদয় আঁচনি পাই আছিল আৰু যিসকলে অৰুণোদয় আঁচনি পোৱা নাই, অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় সকলোৱে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন কৰিছে। এতিয়া যিসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিছে বা ডকুমেণ্ট জমা দিছে, এতিয়া কিন্তু যিবিলাক ডকুমেণ্ট জমা দিছে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন হোৱাৰ কাৰণে এতিয়া কিন্তু সকলো ডকুমেণ্ট আপোনাৰ ব্লকত জমা হৈছে। তাত যিহেতু আপোনাৰ গাঁৱৰ পৰা আপোনাৰ গাঁৱৰ কমিটিয়ে লিষ্ট পঠাই দিছে, এতিয়া কিন্তু সেইবোৰ লিষ্ট আপোনাৰ ব্লকত বৰ্তমান ছাবমিট কৰি আছে। অলৰেডি লিষ্টবিলাক সকলো ছাবমিট হৈ গ'ল। এতিয়া কিন্তু লিষ্টবোৰ ছাবমিট কৰি পঠোৱা হ'ব। তাৰপাছত কিন্তু এতিয়া অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহিব। এতিয়া অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম কোনটো আহে এতিয়া কিন্তু ক্লিয়াৰ হোৱা নাই। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ যিহেতু ফৰ্মটো অহা নাই সেইকাৰণে কিন্তু এতিয়াও ক'ব নোৱাৰোঁ যে অৰুণোদয় আঁচনিৰ কোনটো ফৰ্ম আহে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ যিবিলাক ডকুমেণ্ট এপ্লিকেশ্যন কৰিছিল, যিবিলাক ডকুমেণ্ট আপোনালোকে দি এপ্লিকেশ্যন কৰিছিল, এতিয়া আপোনাৰ নাম দি এপ্লিকেশ্যন ফৰ্মটো আহে নে ডাইৰেক্ট এপ্লিকেশ্যন ফৰ্মটো আহে। এতিয়া কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো আহে যে ফাৰ্ষ্ট আপোনাৰ ডকুমেণ্টবিলাক চেক কৰিব যে আপোনালোকক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয় নে নহয়। ফাৰ্ষ্ট আপোনাৰ সকলো ডকুমেণ্ট চেক কৰিব। এতিয়া আপোনাৰ সকলো ডকুমেণ্ট চেক কৰা হৈ যাব, তাৰপিছত কিন্তু অৰুণোদয় আঁচনিৰ নিউ এপ্লিকেশ্যন ফৰ্ম আহি যাব। যিহেতু এতিয়াও অৰুণোদয় আঁচনিৰ 3.0 ফৰ্মটো অহা নাই সেইকাৰণে কিন্তু ফাৰ্ষ্ট ডকুমেণ্ট জমা লৈছিল। এতিয়া সকলো ডকুমেণ্ট চেক কৰিব, যিহেতু ব্লকৰ পৰা লিষ্ট অলৰেডি পঠোৱা হৈছে। এতিয়া লিষ্টটো চেক কৰিব, তাৰপিছত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি যাব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি যিসকলে লাভ কৰিব বা যিসকলৰ নাম ভেৰিফাই হৈ গৈছে সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম আহি যাব। তাৰপিছত আপোনালোকে আৰু এবাৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ল'ব লাগিব। তাৰপিছত আপোনালোকে সেইটো ফৰ্ম চহী কৰি জমা দিব লাগিব। যদি আপোনাৰ নামটো ভেৰিফাই হৈছে, এটা কিন্তু অৰুণোদয় ভেৰিফাই লিষ্ট আহি গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো কেনেকৈ চেক কৰিব মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যিসকলৰ নাম ভেৰিফাই হৈ গ'ল বা যিসকলে অৰুণোদয় আঁচনি লাভ কৰিব সেইসকলৰ এটা কিন্তু নিউ লিষ্ট আহি গৈছে। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰি চাই ল'ব যে আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনাৰ নামটো ভেৰিফাই হৈ গৈছে তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো পাব, আৰু যদি আপোনাৰ নামটো ভেৰিফাই হোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো নাপাব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চেক কৰি যদি নাম আছে তেতিয়াহে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্ম পাব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব বা চহী কৰি জমা দিব। তাৰপিছত আপোনালোকৰ একাউণ্টত প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা সোমাই থাকিব। প্ৰথম কিন্তু অৰুণোদয় আঁচনিৰ পইচা বঢ়াই দিয়া হৈছে। এই অহা মাহৰ পৰা কিন্তু যেতিয়া নামটো ভেৰিফাই হৈ যাব তেতিয়াৰ পৰা কিন্তু আপোনালোকে অৰুণোদয় আঁচনি প্ৰতিমাহে 3,000কৈ টকা লাভ কৰিব।